নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা জব ইনফৰ্মেটিভ ভিডিঅ' লৈ তো বন্ধু বান্ধৱীসকল নতুনকৈ আপোনালোকৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেঞ্চি আছে গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে য'ত আপোনালোকে চিম্পলি 8 পাছৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে তো সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাই দিম যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে এলিজিবল আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব তিনিটাকে নটিফিকেশ্যন প্ৰকাশ কৰাইছে গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰা তো আপোনালোকক জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে কোনটো পোষ্টৰ কাৰণে কিমান পদ খালী হৈ আছে সম্পূৰ্ণ তথ্য আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব যদি চেনেলটো নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ আৰু যদি আপোনালোকে এতিয়া মোৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই জইন হৈ ল'ব পাৰে এনেধৰণৰ জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক পাবলৈ তো গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে তাৰ শ্বৰ্ট নটিফিকেশ্যনটো আপোনালোকে চাব পাৰে অফিচিয়েল যিটো নটিফিকেশ্যন আছে এডভাৰটাইজমেণ্ট আছে আপোনালোকক মই হোৱাটছআপত দি দিম তাৰ পৰা আপোনালোকে চাই ল'ব তো এতিয়া আপোনালোকে চাব পাৰে যে পোষ্টৰ নাম কি পোষ্টৰ ভেকেঞ্চি আছে ষ্টেনো পদৰ ভেকেঞ্চি আছে ছেক্ৰেটাৰী পদৰ ভেকেঞ্চি আছে ড্ৰাইভাৰৰ ভেকেঞ্চি আছে MTSৰ ভেকেঞ্চি আছে তো আপোনালোকে চাব পাৰে যে 4টা পোষ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো 4টা বিভাগত ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে টোটাল ভেকেঞ্চি আছে 40টা পদৰ কাৰণে গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে ক্লাছ 8ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব আপোনালোকে ভেকেঞ্চিত অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব মিনিমাম শিক্ষাগত অৰ্হতা যদি আপোনালোকৰ 8 পাছ তথাপিও কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে তথাপিও কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 10 জুলাইৰ পৰা এপ্লাই কৰা অন্তিম তাৰিখ আপোনালোকে চাব পাৰে 30 জুলাই তো সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাই দিম A to Z ডিটেইলছ আপোনালোকক জনাই দিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব লাগিব স্কিপ নকৰাকৈ যদি আপোনালোকৰ অৰ্হতা মানে যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰিব পাৰিব তো গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰা ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 প্ৰাইভেট ছেক্ৰেটাৰী ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1 ড্ৰাইভাৰ পদৰ ভেকেঞ্চি আছে MTSৰ ভেকেঞ্চি আছে MTS অৰ্থাৎ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে তো ইয়াতে আপোনালোকে ভেকেঞ্চি ডিটেইলছখিনি চাব পাৰে যে কোনটো পোষ্টৰ কাৰণে কিমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে তো ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে আপোনালোকে চাব পাৰে যে ডিষ্ট্ৰিক্ট কোৰ্টত আছে 35টা পদৰ ভেকেঞ্চি প্ৰাইভেট ছেক্ৰেটাৰী ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1ৰ কাৰণে আপোনালোকে চাব পাৰে যে প্ৰিন্সিপাল চিটত আছে 3টা পদৰ ভেকেঞ্চি ড্ৰাইভাৰ পদৰ কাৰণে আপোনালোকে চাব পাৰে যে ল ৰিচাৰ্চ ইনষ্টিটিউটত আপোনালোকৰ 1টা পদৰ ভেকেঞ্চি আছে MTSৰ কাৰণে আছে 1টা পদৰ ভেকেঞ্চি টোটেল 40টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰা নতুনকৈ য'ত আপোনালোকে চেলাৰীটো চাব পাৰে যে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে আপোনালোকক 22,000 টকাৰ পৰা 97,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে গ্ৰেড পে থাকিব 9,700 টকালৈকে প্ৰাইভেট ছেক্ৰেটাৰী পদৰ যিকেইটা ভেকেঞ্চি আছে তাতে আপোনালোকে চাব পাৰে যে 30,000 টকাৰ পৰা 1,10,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে গ্ৰেড পে থাকিব 13,300 টকালৈকে ড্ৰাইভাৰ পদৰ যিকেইটা ভেকেঞ্চি আছে তাতে আপোনালোকৰ চেলাৰী থাকিব 14,000 টকাৰ পৰা 70,000 টকালৈকে গ্ৰেড পে থাকিব 5,200 টকা আৰু MTSৰ যিকেইটা ভেকেঞ্চি আছে তাতে আপোনালোকে চাব পাৰে যে 12,000 টকাৰ পৰা 52,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে লগতে গ্ৰেড পে থাকিব 3,900 টকালৈকে তো যথেষ্ট ভাল চেলাৰী আপোনালোকক দিয়া হ'ব পোষ্ট অনুযায়ী আপোনালোকৰ চেলাৰীটো বেলেগ থাকিব গ্ৰেড পেটো আপোনালোকৰ বেলেগ থাকিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে তো ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 পদৰ যিকেইটা ভেকেঞ্চি আছে তাতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে আপোনালোকে কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব ষ্টেনোগ্ৰাফাৰ নাইবা ITIত প্ৰাইভেট ছেক্ৰেটাৰী পদৰ যিকেইটা ভেকেঞ্চি আছে তাতে আপোনালোকে চাব পাৰে যে বেচেলৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিছে আপোনালোকে কিন্তু এপ্লাই কৰিব পাৰিব তো ড্ৰাইভাৰ পদৰ যিকেইটা ভেকেঞ্চি আছে তাতে আপোনালোকে চাব পাৰে যে মেট্ৰিক পাছ কৰিলে কিন্তু আপোনালোকে এলিজিবল হয় যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় যিকেইটা নেকি ড্ৰাইভাৰ পদৰ ভেকেঞ্চি আছে আৰু MTS পদৰ ভেকেঞ্চিৰ মতে আপোনালোকে মিনিমাম 8 পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব মুঠৰ ওপৰতে ক্লাছ 8ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় যিহেতু বেলেগ পোষ্টৰ ভেকেঞ্চি আছে তো পোষ্ট অনুযায়ী আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বেলেগ থাকিব তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় যিটো পোষ্টত আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বনাই আপোনালোকে সেইটো পোষ্টত এপ্লাই কৰি ল'ব পাৰে 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা মেক্সিমাম এজ লিমিট আপোনালোকে চাব পাৰে আনৰিজাৰ্ভৰ কাৰণে আছে 40 বছৰ OBC কেনেচৰ কাৰণে আছে 43 বছৰ SC ST কেনেচৰ কাৰণে আছে 45 বছৰ আৰু PWD কেনেচৰ কাৰণে আছে 50 বছৰ এই ছিলেকশ্যন এইটো হৈছে আপোনালোকৰ মেক্সিমাম এজ লিমিট আৰু মিনিমাম এজ লিমিট হৈছে আপোনালোকৰ 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয় তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে যিহেতু হোম চৰকাৰৰ তৰফৰ পৰা ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেঞ্চি আছে
তো ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব, আনৰিজাৰ্ভ OBC MOBC কেঞ্চেল দিব লাগিব 500 টকা এপ্লিকেশ্যন ফিজ, SC ST কেঞ্চেল দিব লাগিব 250 টকা এপ্লিকেশ্যন ফিজ, PWD কেণ্ডিডেটছক কোনো ধৰণৰ ফিজ দিব নালাগে। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে, যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে অফিচিয়েল নটিফিকেশ্যনত তাৰ সিলেকশ্যন প্ৰচেছটো দিয়া হৈ আছে। তো প্ৰতিটো ভেকেঞ্চিৰ অফিচিয়েল নটিফিকেশ্যনটো মই আপোনালোকক হোৱাটছআপত দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব। তো যদি আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। যদি আপোনালোকে নিজে এপ্লাই কৰিব পাৰে খুবেই ভাল কথা হয়। যদি নিজে এপ্লাই কৰিব নোৱাৰে আমাক কণ্টেক্ট কৰিব পাৰে, আমি আপোনালোকক যিমান পাৰোঁ সহায় কৰি দিম ভেকেঞ্চিত এপ্লাই কৰিবৰ বাবে। ইম্পৰ্টেণ্ট ডকুমেণ্টছবিলাক আপোনালোকে চাব পাৰে, কি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে। এজ প্ৰুফ চাৰ্টিফিকেট লাগিব, SSLCৰ এডমিট লাগিব বা বাৰ্থ চাৰ্টিফিকেট আপোনালোকৰ লাগিব, শিক্ষাগত চাৰ্টিফিকেট মাৰ্কশ্বিট আপোনালোকে লাগিব, ডিপ্ল'মা চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব, যদিহে কাষ্ট আছে কাষ্ট চাৰ্টিফিকেট লাগিব, যদিহে PWD হয় তেনেহ'লে PWD চাৰ্টিফিকেট লাগিব। তাতে সম্পূৰ্ণ ডকুমেণ্টছবিলাক আপোনালোকে লাগিব যদিহে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, অসম চৰকাৰৰ যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছোঁ নতুনকৈ গ্ৰেড 3 গ্ৰেড 4 পদৰ কাৰণে গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব। অফিচিয়েল নটিফিকেশ্যনৰ প্ৰয়োজন হ'লে আপোনালোকে হোৱাটছআপত মেছেজ দিব, মই আপোনালোকক নটিফিকেশ্যনটোও দি দিম। 6 তাৰিখে নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, 10 তাৰিখৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে 30 জুলাই। তো সম্পূৰ্ণ তথ্য আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিলোঁ যে গুৱাহাটী হাইকোৰ্টৰ তৰফৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰি ল'ব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি এই ভিডিঅ' ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা সুধিলে কমেণ্টত জনাব পাৰে। তো লগ পাম ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।